চমৎকাৰে নিতক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো ৰাজ্যৰ শ উচ্ছেদিতৰ বাবে আহিছে এক ভাল খবৰ চৰকাৰে উচ্ছেদিতক এইবাৰ প্ৰদান কৰিব মাটি মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ শ উচ্ছেদিতৰ বাবে এই মুহূৰ্তত আহি পৰিছে এক ডাঙৰ খবৰ এই মুহূৰ্তত উচ্ছেদিতৰ বাবে লৈ আহিছো এক ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে অসমৰ যিসকল উচ্ছেদিত আছে সেই উচ্ছেদিতই ভূমি লাভ কৰিব আৰু তেওঁলোকে কেনেদৰে ভূমি লাভ কৰিব কোত আবেদন কৰিব লাগিব কি কি শৰ্ত মানিব লাগিব সবিশেষ এই মুহূৰ্তত সবিস্তাৰে লৈ অনাৰ চেষ্টা কৰিছো উচ্ছেদিত সকলৰ বাবে ভাল খবৰ আহিছে এই মুহূৰ্তত উচ্ছেদিতক চৰকাৰে প্ৰদান কৰিব মাটি আৰু উচ্ছেদিতৰ বাবে উচ্ছেদিতৰ বাবে ভাল খবৰ চৰতে ভূমি প্ৰদান কৰিব চৰকাৰে আৰু ভূমি লাভ কৰিবলৈ উচ্ছেদিতই মানিব লাগিব তিনিটা বিশেষ শৰ্ত আৰু এই তিনিটা কি কি শৰ্ত পাইকানৰ উচ্ছেদস্থলীত প্ৰশাসনে কাটিছে আজিৰ দিনটোত গছ গছনি আৰু তাৰ মাজতে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ধৰণৰ ডাঙৰ মন্তব্য কৰিছে উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব 1971 চনৰ আগত অহা মানুহে প্ৰমাণ কৰিলে লাভ কৰিব মাটি উচ্ছেদিতই চৰত থকা বুলি প্ৰমাণ কৰিলে লাভ কৰিব ভূমি এতিয়া ভূমি প্ৰাপ্তৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও শৰ্ত বান্ধি দিছে উচ্ছেদিতৰ বাবে ভাল খবৰ উচ্ছেদিতই লাভ কৰিব মাটি চৰকাৰে উচ্ছেদিতক মাটি প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে যদিহে ভাৰতীয় নাগৰিক হয় যদিহে এই কেইদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিছিল উচ্ছেদ অভিযান চলোৱা হৈছিল শ লোক গৃহহীন হৈ পৰিছিল আৰু সেই গৃহহীন লোকৰ বাবে ভাল খবৰ আহি পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰিছে এক ভাল খবৰ আনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যিসকল লোক আছে উচ্ছেদিত সেই সকল লোকে মাটি লাভ কৰিব তাৰ বাবে কেৱল শৰ্ত আছে তেওঁলোকে আবেদন কৰিব লাগিব উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব 1971 চনৰ আগত অসমলৈ অহা বুলি তেওঁলোকে প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগিব সমান্তৰালভাৱে উচ্ছেদিতই চৰত থকা বুলিও প্ৰমাণ কৰিব লাগিব এই তিনিটা শৰ্ত মানিলে লাভ কৰিব মাটি এতিয়া ৰাজ্যৰ শ উচ্ছেদিতৰ বাবে ভাল খবৰ শ উচ্ছেদিতক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিতক চৰকাৰে প্ৰদান কৰিব মাটি চৰকাৰে মাটি প্ৰদানৰ ক্ষেত্ৰত তিনিটাকৈ বিশেষ শৰ্ত বান্ধি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 1971 চনৰ আগত অসমলৈ অহা লোক হ'ব লাগিব সমান্তৰালভাৱে উচ্ছেদিতই চৰত থকা বুলিও প্ৰমাণ কৰিব লাগিব আৰু মাটি নাই তেওঁৰ নামত কোনো ধৰণৰ ৰাজ্যত অন্য স্থানত মাটি নাই বুলি যদিহে প্ৰমাণ পত্ৰ প্ৰদান কৰে চৰকাৰক তেনেহলে চৰকাৰে উচ্ছেদিতক মাটি প্ৰদান কৰিব আৰু চৰ অঞ্চলতে সেই মাটি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শ উচ্ছেদিতৰ বাবে লৈ আহিছে ভাল খবৰ ৰাজ্যৰ শ উচ্ছেদিতৰ বাবে এই মুহূৰ্তত আহিছে এক ডাঙৰ খবৰ উচ্ছেদিতই মাটি লাভ কৰিব উচ্ছেদিতক চৰকাৰে প্ৰদান কৰিব মাটি আৰু এই ক্ষেত্ৰত উচ্ছেদিতই তিনিটাকৈ বিশেষ শৰ্ত মানি ল'ব লাগিব 1971 চনৰ আগত অসমলৈ অহাৰ প্ৰমাণ পত্ৰ দিব লাগিব উচ্ছেদিতৰ নামত ৰাজ্যৰ অন্য কোনো প্ৰান্তত মাটি থাকিব নালাগিব সমান্তৰালভাৱে চৰ অঞ্চলৰ বাসিন্দা বুলিও প্ৰমাণ পত্ৰ দিব লাগিব উচ্ছেদিতই আৰু তাৰ পাছতে চৰকাৰে উচ্ছেদিতক প্ৰদান কৰিব মাটি এই মুহূৰ্তত সেই খবৰ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া উচ্ছেদিতৰ বাবে ভাল খবৰ আহি পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে উচ্ছেদিতক চৰকাৰে প্ৰদান কৰিব মাটি চৰকাৰে মাটি প্ৰদানৰ ক্ষেত্ৰত বান্ধি দিছে তিনিটাকৈ নিয়ম আৰু এই নিয়ম মানি উচ্ছেদিতৰ প্ৰমাণ পত্ৰ দাখিল কৰিলে লাভ কৰিব চৰ অঞ্চলত মাটি উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব দ্বিতীয়তে 1971 চনৰ আগত অহা বুলি প্ৰমাণ কৰিব লাগিব আৰু তৃতীয়তে উচ্ছেদিতই চৰত থকা বুলি প্ৰমাণ কৰিলে লাভ কৰিব ভূমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতেই মন্তব্য কৰিছিল যে অসমত কোনো কাৰণত বন্ধ নহয় উচ্ছেদ অভিযান আৰু তাৰ পাছতে সেই উচ্ছেদিতসকলৰ হাহাকাৰ হৈছিল ৰাজ্যজুৰি
প্ৰতিবাদ সাব্যস্ত কৰিছিল। কালিৰ দিনটো দেখিছিলোঁ যে আমছুৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে উচ্ছেদিতই মাটি লাভ কৰিব, উচ্ছেদিতক মাটি প্ৰদান কৰিব চৰকাৰে আৰু উচ্ছেদিত এই ক্ষেত্ৰত তিনিটাকৈ নিয়ম মানিব লাগিব। উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ পত্ৰ দিব লাগিব, 1971 চনত অসমলৈ অহা বুলি প্ৰমাণ পত্ৰ দিব লাগিব আৰু উচ্ছেদিত চৰত থকা বুলি প্ৰমাণ কৰিলেই লাভ কৰিব ভূমি। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। লাখ লাখ উচ্ছেদিতৰ বাবে এই মুহূৰ্তত আহি পৰিছে ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে ভাল খবৰ। চৰকাৰৰ তৰফৰ পৰা এক বৃহৎ ঘোষণা কৰা হৈছে লাখ লাখ উচ্ছেদিতৰ বাবে। উচ্ছেদিতই লাভ কৰিব মাটি আৰু উচ্ছেদিতক চৰকাৰে প্ৰদান কৰিব মাটি। মাটি প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিছে তিনিটাকৈ বিশেষ চৰ্ত। এই চৰ্ত মানিলে উচ্ছেদিত এতিয়া লাভ কৰিব ভূমি আৰু চৰ অঞ্চলতে মাটি লাভ কৰিব উচ্ছেদিতই। উচ্ছেদিত লোকে ৰাজ্যৰ অন্য প্ৰান্তত মাটি নাই বুলি প্ৰমাণ পত্ৰ দিব লাগিব। সমান্তৰালভাৱে 1971 চনৰ আগত অহা মানুহ বুলি প্ৰমাণ কৰিব লাগিব। উচ্ছেদিতই চৰত থকা বুলি প্ৰমাণ কৰিলেই লাভ কৰিব ভূমি আৰু এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদিতসকলক এই বাতৰি শ্বেয়াৰ কৰক আপুনি। উচ্ছেদিতৰ বাবে ভাল খবৰ আহি পৰিছে। উচ্ছেদিতৰ বাবে চৰকাৰৰ তৰফৰ পৰা এক বৃহৎ সুবিধা প্ৰদান কৰা হৈছে। এই বাতৰি শ্বেয়াৰ কৰক উচ্ছেদিতৰ মাজত। উচ্ছেদিতই আবেদন কৰিলেই লাভ কৰিব মাটি আৰু এই ক্ষেত্ৰত তিনিটা চৰ্ত বান্ধি দিছে চৰকাৰে। উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব। সমান্তৰালভাৱে 1971 চনৰ আগত অহা মানুহ বুলি প্ৰমাণ কৰিব লাগিব আৰু উচ্ছেদিতই চৰত থকা বুলি প্ৰমাণ কৰিলেই লাভ কৰিব মাটি। এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য শুনাইছোঁ। সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি